জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে। তো বিগত দুদিনমান আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। তাত আমাৰ CM ছাৰ ইণ্টাৰভিউৰ বিষয়ে আৰু মোৰ হোম ডিষ্ট্ৰিক্ট বাক্সাৰ বিষয়ে কিছুমান কথা কৈছিলে তাৰ ওপৰত। তো আপোনালোকৰ মাজত বহুতৰে প্ৰশ্ন আছিলে যে সঁচাকৈ ইণ্টাৰভিউ হ'বনে নাই জুন জুলাই মাহত, আৰু তাৰ লগতে ইণ্টাৰভিউ হ'লে ফিজিকেল কাট অফ কিমান মান যাব পাৰে, লগতে কিমান মান নাম্বাৰ পালে ৰিটেন এক্সাম দিব পাৰি। আপোনালোকৰ মাজত বহুতেই মোক প্ৰশ্ন কৰিছিলে। তো আজি ভিডিঅ'টো তাৰ ওপৰতে বনাবলৈ গৈ আছোঁ। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো প্ৰথম কথাটো হৈছে যে আপোনালোকৰ মাজত বহুতে যিহেতু প্ৰশ্ন কৰি আছিলে, তাৰ কাৰণে মই আজি ভিডিঅ'টো বনালোঁ। প্ৰথম কথাটো হৈছে যে ইণ্টাৰভিউ নোযোৱালৈকে কাট অফ কিমান মান যাব পাৰে বা কিমান মান যাব, এইবোৰৰ বিষয়ে একো কোৱাটো উচিত নহয়, আৰু কোনেও ক'ব নোৱাৰে মানে সঠিককৈ যে কিমান মান যাব পাৰে। আৰু তাৰ লগতে ৰিটেন এক্সামত আপোনালোকে কিমান মাৰ্ক পালে ৰিটেন এক্সাম দিব পাৰে, আপোনালোকৰ মাজত বহুতেই প্ৰশ্ন উঠি আছিলে। তো মোৰ ফালৰ পৰা মই এইখিনি ক'ব পাৰিম যে হয়তো আপোনালোকে 30ৰ ওপৰত পালে হয়তো ৰিটেন এক্সাম দিব পাৰে। ইমান সঠিককৈ যিহেতু ইণ্টাৰভিউ বৰ্তমান যোৱা নাই, সেইকাৰণে ক'ব নোৱাৰি। আৰু আপোনালোকৰ মাজত বহুতৰে প্ৰশ্ন আছিলে যে ইণ্টাৰভিউ সঁচাকৈয়ে হ'বনে নাই। তো আপোনালোকক মোৰ ফালৰ পৰা মই এইটোৱে ক'ম যে ইণ্টাৰভিউ জুন জুলাই মাহতে হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। তাৰ কাৰণটো হৈছে আমাৰ CM ছাৰে যিমানখিনি বৰ্তমানলৈকে ভাষণ দি আছে, তাত জুন জুলাই মাহতে ইণ্টাৰভিউ হোৱাৰ কথা মই বৰ্তমানলৈকে পাইছোঁ। তো মোৰ ফালৰ পৰা মই এইটোৱে ক'ম যে জুন জুলাই মাহতে হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। তো আপোনালোকে ভালদৰে নিজকে প্ৰস্তুত কৰি ৰাখক, কাৰণ নিজৰ সপোনটো পূৰণ কৰিব লাগিব বুলি। আৰু অফিচিয়েলভাৱে যদি কোনো নটিফিকেশ্যন পাওঁ, যিমান সোনকালে সম্ভৱ হয় আপোনালোকৰ মাজত ভিডিঅ'ৰ মাধ্যমত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, ভিডিঅ'টো এটা লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।